আপোনালোকক মই এতিয়া চামগুৰি সত্ৰৰ দুটামান পৰিৱেশ যিমান পাৰোঁ দেখাবলৈ যত্ন কৰিম আৰু মোৰ লগত কোন কোন আহিছে দেখাই দিছোঁ। এইপিনে ঠাই কৈ দিয়ে এইপিনে, তাৰপিছত আৰু এজন আহিছে, মোৰ দাদা হয়। চামগুৰি সত্ৰত আৰু এটা ইয়াৰ মানে বিশেষত্ব দেখাইছোঁ। বিশেষত্ব এয়া চাওক, দুটা চাইডে দোকান বহিছে, মানে মেলা টাইপত বহে। এইপিনে চাওক গোটেই কাপোৰৰ দোকান, এইপিনে কাপোৰৰ মানে মাৰ্কেট টাইপতে বহাই দিছে। মানে আপোনাৰ চববিধৰ বস্তু পাব ইয়াত, যিহেতু মানে খোৱা বস্তু আপোনাৰ এভৰিথিং, মানে মেলা টাইপত বহে। আপোনাৰ এইপিনে দেখিবলৈ পাইছে মণিহাৰী দোকান এখন, বজাৰ কৰিছে ন। ইয়াতে এতিয়া আমাৰ প্ৰিয়ংকাক লগ পাই গ'লোঁ দেই, বহুত দিনৰ মূৰত লগ পোৱা লিখিয়াই। এইপিনে প্ৰিয়ংকাৰ মাক। চামগুৰি সত্ৰৰ কীৰ্তন ঘৰৰ ভিউটো অলপমান দেখাই দিছোঁ আপোনালোকক। এয়া চামগুৰি সত্ৰৰ ষ্টেজ ৰাসৰ এটা পৰিৱেশ। ইয়াতে আমাৰ দোকানা বড়ো এজন লগ পাই গ'লোঁ দেই। বড়ো কেনেকুৱা দোকান দিছা নেকি? কিহৰ দোকান দিছা? কাপোৰৰ। আপোনালোকক আৰু এখন সত্ৰৰ ৰাসৰ মানে ৱেলকাম ডোখৰ অলপমান দেখাই দিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে বিহিমপুৰ সত্ৰৰে আয়োজন কৰিছিলে এই ৰাসখন। এয়া বিহিমপুৰ সত্ৰৰ ষ্টেজ ৰাসৰ এটা পৰিৱেশ, কি সুন্দৰ লাগিছে চাওকচোন। ইয়াতে এতিয়া ৰাস্তাৰ ছাইডৰ মই ভিউ এটা দেখাই দিছোঁ। এয়া চাওক, এইজোপা বহুত পুৰণা গছ চাগে নিশ্চয়। এই গছজোপাত লাইটিংটো লগাই দিয়াৰ কাৰণে মানে ধুনীয়া শ্ব' এটা আহিছে, ওপৰলৈকে লগাই দিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ৰাসৰ এটা ৱেলকাম ভিউ চাইনে? এয়া চাওক, কমাৰগাঁও শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ, শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। এই চাওক ভিউটো, কি বঢ়িয়া ভিউ চাওকচোন। হোৱাট এ ভিউ, মানে মন খুচ হৈ গৈছে। এই ভিউটো মানে মই অকণমান ভাল পাইছোঁ। এই দুটা চাইডে এনেকৈ ৰাউণ্ডটো এনেকৈ মাৰি দিছে ন, আপোনালোকে বঢ়িয়া পাব। মানে মোবাইলত আপোনালোকে কেনেকুৱা পাইছে মই নেজানো, কিন্তু নহাসকল এবাৰ ইয়াত ভিজিট কৰক, তেতিয়া আপোনালোকে নিশ্চয় গম পাব মাজুলীৰ ৰাসটো কেনেকুৱা। সেইটোকে আপোনালোকে এবাৰ ভিজিট কৰক নহাসকল। এইপিনে চাওকচোন, এইটো চেপত মানে আপোনাৰ এনেকৈ সোমাই গৈছেগৈ। তাৰপিছত আপোনাৰ ৰাসলীলা পৰিৱেশ, মানে ৰাসলীলাৰ অভিনয়বিলাক আপোনালোকে দেখিবলৈ পাব। চামগুৰি সত্ৰতে আমি কিবা এটা খাম বুলি সোমাই আহিলোঁ এতিয়া। মানে ৰাস অনুষ্ঠিত কৰাৰ ওচৰতে হোটেল এখন বহাইছিল, তাতে আমি খাম বুলি বহিলোঁ।